মই লামডিং অসম গণ পৰিষদৰ আঞ্চলিকৰ সভাপতি। আজি ৰাতিপুৱা মই এই তেল চুৰিৰ এটা ঘটনা মোবাইলত পাইছোঁ প্ৰতিদিন টাইমত। পোৱাৰ পিছত দুখ লাগিছে যে দেশৰ বয় বস্তুখিনি এনেকুৱা চুৰি হৈ আছে, অথচ তেওঁ কি ৰেলৰ ডাব্বাৰ পৰা তেল চুৰি কৰি আছে। সেই চুৰিখিনি আমাৰ সাংবাদিকে যাই পূৰা কেমেৰা কৰি ধৰি পেলাইছে। এই সাংবাদিকজনক আমাৰ ধন্যবাদো দিব লাগে, কিয়নো চাওক আজি ৰেলৰ RPF আছে, GRP আছে, ৰেলৰ ভিজিলেন্স আছে, একো কাম সিহঁতে নকৰে। সিহঁতে আমাৰতো এনেকুৱা সন্দেহ যে সিহঁতে এইটোৰ মাজত জড়িত আছে। জড়িত নাথাকিলে এইটো মামুলি কথা নেকি যে এটা টেংকাৰৰ পৰা তেলবিলাক চব চুৰি কৰি আছে কিছুমান দুৰ্বৃত্তে। আৰু এইটো আগতো হৈ আছিলে সদায়। এই সাংবাদিকবিলাকে এইবিলাক নিউজ কৰি কিছুমান বন্ধ কৰিছে। আজিও ঠিক ছেইম তেলৰ টেংকাৰৰ পৰা তেল চুৰি কৰি আছে, 600 লিটাৰ তেল আমাৰ প্ৰতিদিন টাইমত এর আগতো দিছিল, কিন্তু সরকার কোনো দৃষ্টিপাতে করা নাই। সরকারের একটু মানে গাফিলতি বা সরকারের মানে স্টাফবিলাকে ইচ্ছা কৰি এইবিলাক ধৰা নাই। সিহঁতে এইটোৰ মাজত কিবা